হেল্ল' বন্ধুসকল, কি খবৰ? মই আজি বনাম পনীৰ ভুজি। পনীৰ ভুজিৰ কাৰণে মই আধা লিটাৰ গাখীৰত এনেকৈ মই চানা বনাই লৈছোঁ। এয়া দেখিছে। মই কিন্তু আধা লিটাৰৰ পনীৰ কৰিছোঁ এনেকৈ ভুজিৰ কাৰণে। আৰু কি হয়, আমাৰ যেতিয়া গাখীৰ কেতিয়াবা ফাটি যায়, সেই ফাটা গাখীৰে দিয়েও এনেকৈ চানা কৰি ল'ব পাৰে, ভুজি কৰি বনাব পাৰে এনেকৈ। আৰু বহুত বস্তু হয়, মিঠাইও বনাব পৰা যায়, ৰসগোল্লাও বনোৱা হয় ফাটা গাখীৰেৰে। আজি মই ভুজিহে বনাম দেই। পনীৰ ভুজিৰ কাৰণে লৈছোঁ মই পিঁয়াজ এটা আৰু হাফ, এনেকৈ বিলাহী, টমেটো এটা আৰু কেঁচা জলকীয়া, নহৰু কেইটামান এনেকৈ বাকলি খুলাই লৈছোঁ। এইবাৰ মই এইবিলাক সৰু সৰুকৈ কাটিম। আগতে মই এনেকৈ তেল দি ল'লোঁ, অকণমান জিৰা দি ল'ম। নহৰু দিলোঁ। এইবাৰ মই দিম টমেটোখিনি। লগতে দিম মই অকণমান হালধি, তাৰপিছত দিম ধনিয়া গুড়া, তাৰপিছত দিম অকণমান জিৰা গুড়া, এইবাৰ দিম মই নিমখটো নিজৰ আন্দাজ হিচাপে দিব লাগিব। মই দিলোঁ 1 চামুচ আৰু অকণমান। লগতে দিলোঁ মই জলকীয়া গুড়া এনেকৈ। যিহেতু আজিকালিৰ বিলাহীবিলাক সহজে সিজি নাহে, সেয়েহে মই অকণমান ইয়াতে পানী অকণমান দিম সিজিবৰ কাৰণে দেই। বিলাহীখিনি অকণমান সিজিবলৈ দিছোঁ পানী। টমেটোখিনি মিহি হৈ আহিছে, নৰম হৈ আহিছে, এয়া দেখিছে, একদম পেষ্টৰ নিচিনা হৈ গৈছে। এইবাৰ মই পনীৰখিনি ঢালি দিম। লগতে মই অকণমান চেনি দিছোঁ। চেনিটো অপশ্যনেল, আপোনালোকে যদি চেনি দিব নিবিচাৰে নিদিলেও নাই। এয়া এনেকৈ মিক্স কৰি দিলোঁ। এইবাৰ অকণমান 5 মিনিটৰ কাৰণে এনেকৈ ৰাখি দিম। এইবাৰ পনীৰ ভুজিটো বনাবলৈ একেবাৰে ইজি, বেছি কোনো মুস্কিল নহয়, সহজতে হৈ যায়। এইখিনিতে মই জনাওঁ আপোনালোকক, পনীৰ নিকিনিলেও ঘৰতে আপুনি পনীৰ বনাই ল'ব পাৰে। কেনেকৈ বনাব? আপুনি যদি দৈ থাকে, টক দৈটো দি পেলাই আপুনি গাখীৰখিনি ফটাই ল'ব। এনেকৈ পনীৰ একদম ইজিলি পনীৰ হৈ যায় আৰু খুব ধুনীয়া নৰম হৈ যায় পনীৰ। কিনাতকৈ বেছি ভাল ঘৰত বনোৱাটো। মই যিহেতু ঘৰতে বনাই লওঁ, কিনাটো ইমান এটা ভাল নাপাওঁ, সেয়েহে আজিও মই ঘৰতে পনীৰখিনি বনাই ভুজি বনাইছোঁ। চাই থাকক লাষ্টলৈকে। পনীৰ ভুজি একেবাৰে ৰেডি। এইবাৰ মই গেছটো বন্ধ কৰি দিম। এয়া পনীৰ একেবাৰে ৰেডি হৈ গৈছে, দেখিছে। ৰেডি হৈ গৈছে একেবাৰে। আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিল চাই পেলাই এইটো জনাব দেই। আৰু এনেকৈ মই কোৱা মতে বনাব, একেবাৰে সহজ, একদম ঝটপট কৰি হৈ যায়। কোনো নালাগে, টাইম নালাগে। এয়া মোৰ পনীৰ ভুজি। আজিলৈ আহিছোঁ, আকৌ লগ পাম বলুজ ব্লগে।